নমস্কাৰ আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 6.2 টো চাম এক্সাৰসাইজ 6.2 টোৰ কোৱেশ্চন নম্বৰ 1 টোত আমাক কি সুধিছে চিত্ৰ 6.28 x আৰু y মান উলিওৱা আৰু তাৰ পাছত দেখুওৱা যে AB প্যাৰেলাল টু CD ঠিক আছে আমি চিত্ৰটো ড্ৰ কৰি লওঁ ইয়াত মানে দুটা লাইন দিয়া আছে ৰেখা দুডাল দিয়া আছে এডাল হৈছে A B এডাল আছে CD ঠিক আছে আৰু এডাল এনেকৈ আমাক এটা কি বুলি কয় তৰ্জক এডাল দিয়া আছে এই এংগলটো আমাক দিছে x আৰু এই এংগলটো দিছে আমাক y আৰু এই এংগলটো আমাক দিয়া আছে যে 50 ডিগ্ৰী আৰু এই এংগলটো 130 ডিগ্ৰী বুলি দিয়া আছে ঠিক আছে এতিয়া আমি উলিয়াব লাগে x টো আৰু প্ৰমাণ কৰিব লাগে যে x আৰু y উলিয়াব লাগে আৰু প্ৰমাণ কৰিব লাগে যে AB আৰু CD প্যাৰেলাল হয় ঠিক আছে এতিয়া আমাক দিয়া আছে কি লিখি লওঁ প্ৰথমতে আমাক কি আছে চোৱা ইয়াত হা এডাল ৰেখা হয় নহয় জানো এই তৰ্জকডাল কি হয় ৰেখা হলে কি হ'ব আমাৰ এই দুটা কোণ এই 50 ডিগ্ৰী আৰু x এই কোণটো মিলালে আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে গতিকে x angle x plus 50 ডিগ্ৰী ইজ ইকুৱেল আমি কি লিখিব পাৰোঁ 180 ডিগ্ৰী লিখিব পাৰোঁ হয় নহয় তাৰপিছত চাবা তোমালোকে এতিয়া এই y টো কি হয় আৰু y টো এটা কোণ হয় আৰু এইটো কোণ ঠিক আছে আমি আগতে পঢ়ি আহিছো নহয় এনেকৈ যদি এটা ৰেখা থাকে দুডাল ৰেখাই যদি এটা কটাকটি কৰে এনেকৈ আৰু এই কোণকেইটা কি হয় বিপৰীত কোণকেইটা সমান এইকেইটা কি কোণ বুলি কোৱা হয় বিপ্ৰতীপ কোণ বুলি কোৱা হয় হয়নে নহয় গতিকে y আৰু এইটো কোণ সমান হ'ব হয় নহয় আকৌ আমি কি লিখিব পাৰোঁ y ইজ ইকুৱেল টু 130 ডিগ্ৰী কিয় লিখিব পাৰোঁ কাৰণ এইকেইটা কি হয় বিপ্ৰতীপ কোণ হয় নহয় বিপৰীত কোণ হলে y is equal to কি হৈ যাব এই দুটা কোণ সমান হয় গতিকে y is equal to আমাৰ কি হৈ যাব এংগল y is equal to 130 ডিগ্ৰী হয় নহয় এতিয়া এইটো যদি 130 ডিগ্ৰী হয় আৰু x টো আমাৰ কিমান এতিয়া এইটো আমি ইকুৱেশ্যন নম্বৰ 1 দি লৈছো ঠিক আছে গতিকে 1 ৰ পৰা ইকুৱেশ্যন 1 ৰ পৰা এংগল x is equal to কি হৈ যাব 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী হয়নে নহয় কিমান হৈ যাব আমাৰ এইটো 130 ডিগ্ৰী হৈ যাব x টো 130 ডিগ্ৰী y টো 130 ডিগ্ৰী হয় নহয় যিহেতু এংগল x is equal to এংগল y x টো 130 ডিগ্ৰী পালো আমি এইটো y টো 130 ডিগ্ৰী পালো x টো 130 ডিগ্ৰী পালো দুটা সমান হয় নাই দুটাই 130 ডিগ্ৰী গতিকে কি হৈ যাব আমাৰ AB আৰু CD টো therefore AB parallel to CD হৈ যাব কেনেকৈ আমি আগতে পাই আহিছো নহয় যদি কি হৈ যায় এই যোনকেইটা কোণ সেইকেইটা কি বুলি কোৱা হয় একান্তৰ কোণ বুলি কোৱা হয় নহয় যদি দুডাল ৰেখাৰ একান্তৰ কোণ দুডাল যদি সমান হয় তেন্তে কি হয় ৰেখা দুডাল কি হয় প্যাৰেলাল হয় হয় নহয় একান্তৰ কোণ দুটা সমান x আৰু y কোণকেইটা সমান ইয়াত হয় নহয় এইকেইটা সমান হোৱাৰ কাৰণে আমাৰ কি হৈ যাব AB আৰু CD দুটা প্যাৰেলাল হৈ যাব ঠিক আছে বুজি পালা এতিয়া নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টো চাম কোৱেশ্চন নম্বৰ 2 টোত আমাক কি সুধিছে চিত্ৰ 6.29 ত যদি AB প্যাৰেলাল টু CD আৰু CD প্যাৰেলাল টু EF আৰু y is to z মানে y আৰু z ৰ অনুপাতটো 3:7 হয় তেন্তে x ৰ মান উলিয়াব কৈছে ঠিক আছে এতিয়া আগতে আমি চিত্ৰটো ড্ৰ কৰি লওঁ এনেকৈ এডাল লাইন দিয়া আছে আমাক এডালত কৈছে আমাক AB তাৰ তলতে আৰু এডাল লাইন দিছে এডাল কৈছে CD আৰু এডাল দিয়া আছে আমাক এডালক আমাক কি বুলি কৈছে E আৰু F ঠিক আছে EF আৰু এনেকৈ এডাল তৰ্জক আছে যিডালে আমাক ইয়াত এটা এংগল বনাই আছে এংগলটোক কৈছে x এইটো এংগল হৈছে আমাৰ y এইটো এংগল হৈছে আমাৰ z ঠিক আছে এতিয়া আমি উলিয়াব লাগে কি এতিয়া আমি কি উলিয়াব লাগে x ৰ ভ্যালু উলিয়াব লাগে ঠিক আছে এতিয়া আমাক কি বুলি দিয়া আছে দিয়া আছে AB parallel to CD আৰু CD parallel to EF হয় নহয় গতিকে আমাৰ কি হৈ যাব AB parallel to EF হৈ যাব কেনেকৈ হ'ব এইটো যদি এডাল এই ৰেখাডাল ইয়াৰ লগত প্যাৰেলাল আৰু এডাল ইয়াৰ লগত প্যাৰেলাল গতিকে এডালো ইয়াৰ লগত প্যাৰেলাল হৈ যাব অটোমেটিক্যালি বুজি পালা এইটো আগতে আমি স্বতঃসিদ্ধ পাই আহিছো হয় নহয় এতিয়া আমাক এতিয়া চাবা দেই তোমালোকে ইয়াত
এডাল এটা ৰেখা নহয় জানো, এডাল এটা ৰেখা হয়, গতিকে এই কোণটো আৰু এই কোণটো আমি প্লাছ কৰিলে কি পাম? 180 ডিগ্ৰী পাম নে নাপাম? পাম। এংগল এক্স প্লাছ এংগল ৱাই ইজ ইকুৱেল টু কিমান হৈ যায় আমাৰ? 180 ডিগ্ৰী, কাৰণ এডাল ৰেখা হয়, হয় নে নহয়? এতিয়া যদি ইয়াত আমি আৰু এটা এংগল ধৰি লওঁ, এইটো অ', ঠিক আছে? অ' এংগলটো যদি ধৰি লওঁ, ইয়াত আমাক দিয়া নাই, আমি ধৰি লৈছোঁ এইটো এটা এংগল অ', ঠিক আছে? এতিয়া আমাক কি বুলি কৈছে? চি ডি আৰু ই এফ পেৰেলেল হয় নহয়? ইয়াত দিয়া আছে চি ডি আৰু ই এফ পেৰেলেল হয়, গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব। এতিয়া কি হয়? অনুৰূপ কোণ নহয় জানো? Therefore angle O is equal to angle Z হ'ব, হয় নহয়? কাৰণ কেলে অনুৰূপ কোণ, দুটা অনুৰূপ কোণ সদায় সমান হয়, কাৰণ এইকেইটা পেৰেলেল হয়, পেৰেলেল লাইনৰ কাৰণে দুটা অনুৰূপ কোণ সদায় সমান হয়। এইটো কি হ'ব? অনুৰূপ কোণ, অনুৰূপ কোণ, ঠিক আছে? তাৰ পাছত এইটো যদি সমান হৈ যায়, তেতিয়াহ'লে কি হৈ যাব আমাৰ? আমি ইয়াৰ পৰা কি লিখিব? এটা আৰু এটা বস্তু চাবা এতিয়া তুমি, এইটো যেনিবা এইটো ৱাই আৰু এইটো অ', ৱাই আৰু অ' প্লাছ কৰিলে আমাৰ কি হৈ যায়? এগেইন এংগল ৱাই প্লাছ এংগল অ' ইজ ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী হ'ব নে নহ'ব? এইটো এটা ৰেখা হয়, চি ডি এটা ৰেখা হয়, চি ডি ওপৰত আছে, চি ডি ৰেখাৰ এংগলটো 180 ডিগ্ৰী, দুটা প্লাছ কৰিলে আমি কি পাম? 180 ডিগ্ৰী পাম। আকৌ এংগল অ'টো আমি কি পাইছিলোঁ? জেড বুলি পাই থৈছিলোঁ। এংগল ৱাই প্লাছ এংগল জেড ইজ ইকুৱেল টু আমাৰ কিমান হৈ যায়? 180 ডিগ্ৰী, মানে ৱাই আৰু জেড প্লাছ কৰিলে আমাৰ এই দুটা এংগল প্লাছ কৰিলে আমি কিমান পাওঁ? 180 ডিগ্ৰী পাওঁ, হয় নে নহয়? এই দুটা এংগল চোৱা, এইটো এংগল প্লাছ এইটো এংগল প্লাছ কৰিলে আমাৰ কি হৈ যায়? 180 ডিগ্ৰী, কাৰণ এইটো আৰু এইটো এংগল সমান, হয় নে নহয়? চ' 180 ডিগ্ৰী হৈ গ'ল। এতিয়া যদি এইটো 180 ডিগ্ৰী হৈ যায়, আমাক কি বুলি দিয়া আছিলে? দিয়া আছিলে যে এংগল ৱাই ইজ টু এংগল জেড ইজ ইকুৱেল টু কিমান দিয়া আছিলে? 3:7 দিয়া আছিলে। এতিয়া আমি সেইটো অনুপাতত ডিভাইড কৰি দিওঁ। এতিয়া এংগল ৱাইটো আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব? 3:7 পৰা চাব লাগিব। ৱাই মানটো কিমান? 3 আউট অফ কিমান? 10। 7 3 যোগ কৰিলে কিমান? 10 হৈ যায়, আৰু ৱাইৰ ভাগটো কিমান তাৰ ভিতৰত? 3, হয় নহয়? অনুপাত কেনেকৈ উলিয়াম? পঢ়ি আহিছে আগতে, ইনটু 180 ডিগ্ৰী। ইয়াক যদি কাটি দিয়া এনেকৈ 18 টাইমছ গ'ল, 18 × 3 54 ডিগ্ৰী। ৱাই ওলাই তেনেকৈ আমি জেড উলিয়াব পাৰিম, হয় নহয়? জেড হ'লে কি হৈ যায়? 7/10 ইনটু 180 ডিগ্ৰী, হয় নহয়? এইটো একে হৈ যাব, ইয়াক 10 বাৰ যাব, 18 টাইম যাব, এইটো হৈ যাব আমাৰ 126 ডিগ্ৰী। বুজি পালা? 126 ডিগ্ৰী। এতিয়া আমাক কি উলিয়াব কৈছিলে? এক্সৰ মানে উলিয়াব কৈছে, হয় নহয়? এক্সৰ মান আমি কেনেকৈ পাইছিলোঁ এইটো চোৱা। এক্স আমি ইয়াত কি পাই আহিছিলোঁ? এক্স প্লাছ ৱাই ইজ ইকুৱেল 180 ডিগ্ৰী আছিলে, হয় নহয়? এইটো যেনিবা মই ইকুৱেশ্যন নম্বৰ 1 বুলি দি লৈছোঁ। ইকুৱেশ্যন 1ৰ পৰা বা সমীকৰণ 1ৰ পৰা কি হয়? এংগল এক্স প্লাছ এংগল ৱাই ইজ ইকুৱেল টু 180 ডিগ্ৰী, হয় নহয়? গতিকে এংগল এক্স ইজ ইকুৱেল টু কি হৈ যাব? 180 ডিগ্ৰী মাইনাছ এংগল ৱাই। ৱাই আমি ইয়াত কিমান পালোঁ? 54 ডিগ্ৰী পালোঁ নাই? 180 ডিগ্ৰীৰ পৰা মাইনাছ 54 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হৈ যাব আমাৰ? 126 ডিগ্ৰী। বুজি পালা? মানে এক্সৰ ভেলুটো কিমান? এক্স এংগলটো কিমান? 126 ডিগ্ৰী। বুজি পালা? 126 ডিগ্ৰী। তোমালোকে এনেকৈও চাব পাৰা, এইটো যদি 126 ডিগ্ৰী হয়, অট'মেটিকেলি এইটো যদি 126, এডাল কাৰণ এ বি আৰু ই এফ পেৰেলেল হয়, ইয়াত আমি লিখি থৈছোঁ এ বি আৰু ই এফ আমাৰ দুডাল কি হয়? পেৰেলেল হয়। গতিকে যদি এইটো যদি 180 ডিগ্ৰী হয়, 130 ডিগ্ৰী হয়, জেডটো আমাৰ কিমান পাইছিলোঁ? 130 ডিগ্ৰী পাইছিলোঁ নাই বাৰু জেডটো? 126 ডিগ্ৰী, চৰি, কিমান পাইছিলোঁ? 126 ডিগ্ৰী। জেডটো যদি 126 ডিগ্ৰী হয়, ইউ 126 ডিগ্ৰী হ'ব। কেনেকৈ হ'ব? কাৰণ এই দুটা কি হয়? এই এংগলটো আৰু এই এংগলটো কি হ'ব? তোমাৰ সমান হ'ব সদায়, কাৰণ এই দুডাল কি হয়? পেৰেলেল হয়, ঠিক আছে? এই দুডাল পেৰেলেল হ'লে কি হৈ যাব? এই দুটা কোণ সমান হৈ যাব। বুজি পালা? নেক্সট আমি কুৱেশ্যন নম্বৰ 3টো চাম, ঠিক আছে? কুৱেশ্যন নম্বৰ 3টোত আমাক কি সুধিছে? চিত্ৰ 6.30 যদি এ বি পেৰেলেল টু চি ডি আৰু ই এফ লম্ব চি ডি, ঠিক আছে, আৰু জি ই ডি ইজ ইকুৱেল টু 126 ডিগ্ৰী, তেন্তে এ জি ই এফ আৰু এফ জি ই উলিয়াব কৈছে, ঠিক আছে? আগতে আমি চিত্ৰটো ড্ৰ কৰি চাই লওঁ। এডাল দিয়া আছে কি হয় আমাৰ? এ বি। এডাল আৰু দিয়া আছে আমাক কি দিছে? এডাল চি আৰু ডি। এডাল ই এফ দিয়া আছে, যোনডাল লম্ব হয় চি ডি। ই এফ দিয়া আছে, এনেকেইটা লাইন আমাক দিয়া আছে, এডাল কি হয়? জি, ঠিক আছে? এতিয়া আমাক কি দিয়া আছে আগতে লিখি লওঁ, ঠিক আছে? আমাক কি দিয়া আছে? এ বি পেৰেলেল টু চি ডি, মানে পেৰেলেলৰ যিমানখিনি উপপাদ্য আছে গোটেইখিনি ইয়াত আমাৰ ইউজ কৰিব পাৰিম আমি, হয় নহয়? কৰোঁতে আমাক কি দিয়া আছে? ই এফ লম্ব
CD হয় না EF লম্ব CD তাহলে আমাক কি দিয়া আছে অ্যাঙ্গেল GED is equal to 126 ডিগ্ৰী GED মানে কোনটো এটো অ্যাঙ্গেল হয় না এই ডাঙৰ অ্যাঙ্গেলটো GED is equal to আমাক কিমান বুলি দিয়া আছে 126 ডিগ্ৰী ঠিক আছে আমাক কি কি উলিয়াব দিছে এটাও লিখি লওঁ আমাক উলিয়াব লাগে কি কি অ্যাঙ্গেল AGE উলিয়াব লাগে হয় না অ্যাঙ্গেল GEF উলিয়াব লাগে আৰু অ্যাঙ্গেল FGE উলিয়াব লাগে ঠিক আছে এটো কেনে কৰিম আমি চোৱা তোমালোকে হা এটা চাবা প্ৰথমতে কোৱা আছে যে AB প্যাৰেলাল টু CD হয় নহয় যেহেতু AB প্যাৰেলাল টু CD এই অ্যাঙ্গেলটো আৰু এই অ্যাঙ্গেলটো সমান হ'ব হয় না এইটো অ্যাঙ্গেল আৰু এইটো একাত্তৰ কোণ নহয় জানো এই অ্যাঙ্গেলটো আৰু এই অ্যাঙ্গেলটো সমান হ'ব গতিকে আমি কি লিখিব পাৰো ইয়াত অ্যাঙ্গেল AGE is equal to angle GED হয় নহয় therefore angle AGE is equal to আমাৰ কি হৈ যাব 126 ডিগ্ৰী হৈ যাব হয় নহয় এটা কিয় পালো আমি একান্তৰ কোণ হয় নহয় এটা একান্তৰ কোণ কোণ হোৱাৰ কাৰণে এনেকৈ হ'ল এতিয়া এইটো আমাৰ কিমান পাই গ'লো আমি ইয়াত 126 ডিগ্ৰী পাই গ'লো এইবিলাক লিখি ল'লে কি হয় কৰিবলৈ পিছত সুবিধা হয় ঠিক আছে এতিয়া এইটো যদি 126 ডিগ্ৰী হয় এইটো কিমান হ'ব বা এইটো 126 ডিগ্ৰী হলে আমি কি হয় এটাটো 180 ডিগ্ৰী হয় হয় নহয় এটা এইটো আমি উলিয়াব পাৰো গতিকে GEC উলিয়াম আমি বা CEG বুলি ধৰা বা GEC ধৰা GEC হা অ্যাঙ্গেল GEC ইকুয়াল কিমান হৈ যাব 120 ডিগ্ৰী minus 180 ডিগ্ৰী minus 126 ডিগ্ৰী ইকুয়াল কিমান হৈ যায় আমাৰ 54 ডিগ্ৰী আমাক এইটো উলিয়াব দিয়া নাই যদি উলিয়াব দিলে আমি বক্স কৰি দিও এনেকৈ যত সুবিধা হ'ব চাবৰ কাৰণে 54 ডিগ্ৰী হ'ব হয় নহয় এইটো 54 ডিগ্ৰী হ'ব GEC টো তো আমাৰ কিমান হৈ যাব 54 ডিগ্ৰী হৈ যাব ঠিক আছে তাহে আমি চাম এতিয়া উলিয়াব কৈছে আমাক কি GEF উলিয়াব লাগে GEF এতিয়া এইটো কি হয় 126 ডিগ্ৰী আৰু এইটো কি হয় এইডোখৰ পৰা এইডোখৰলৈকে 126 ডিগ্ৰী নহয় জানো আৰু এইটো আমাৰ কিমান হৈ যায় 90 ডিগ্ৰী হয় নহয় 90 ডিগ্ৰী তো 126 পৰা 90 ডিগ্ৰী মাইনাছ কৰিলে আমি পাই যাম হয় নহয় GEF টো উলিয়াও angle GEF is equal to 126 degree minus 90 degree কিমান হ'ব 36 degree হ'ব না হ'ব GEF equal to আমাৰ কিমান হ'ব 36 degree তোমাক উলিয়াব দিছে আমি AGE উলিয়াই দিলো GEF উলিয়াই দিলো এতিয়া FGE উলিয়াব লাগে এই এংগেল উলিয়াব লাগে FGE এইটো এংগেল উলিয়াব লাগে এটা এংগেল উলিয়াবৰ কাৰণে কি হ'ব 180 পা 126 মাইনাছ কৰিলে হ'ল বা এইটো প্যাৰালেল যেহেতু GEC আৰু FGE ইকুয়াল হ'ব হয় নহয় কেনেকৈ ইকুয়াল হ'ব এটা কি বুলি কয় একান্তৰ কোণ FGE angle FGE is equal to angle GEF sorry GEC হয় নহয় এই এংগেলটো এইটো এংগেল সমান হ'ব কিয় সমান হ'ব একান্তৰ কোণ হয় এটা হয় নহয় গতিকে angle FGE ইকুয়াল কি হ'ব GEC আমি গম পাইছা 54 ডিগ্ৰী বুজি পালা মাক তিনটা উলিয়াব আছে তিনটা আমি উলিয়ালো তিনটা বক্স পৰা আছে 126 ডিগ্ৰী 36 ডিগ্ৰী আৰু 54 ডিগ্ৰী বুজি পালানে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো চাম ঠিক আছে যে কোৱেশ্চন নম্বৰ 4 টোত আমি চিত্ৰটো আঁকি লওঁ আগতে এইটো হৈ গ'ল আমাৰ S এইটো হৈ গ'ল আমাৰ T ST PQR এই এংগেলটো আমাক দিছে কিমান 110 ডিগ্ৰী আৰু এই এংগেলটো আমাক কিমান দিছে 130 ডিগ্ৰী আমাক দিয়া আছে ঠিক আছে এতিয়া এইটো কৰিবৰ কাৰণে আমি এটা কাম কৰোঁ ইয়াত এটা ৰেখা ড্ৰ কৰি লওঁ ঠিক আছে আৰু এটা ৰেখা ড্ৰ কৰি লওঁ ঠিক আছে ধৰি লৈছোঁ আমি ইয়াত এটা AB ৰেখা ঠিক আছে এইটো আমাৰ কোৱেশ্চন নম্বৰ কিমান হয় 4 ঠিক আছে ধৰা হ'ল
ধৰা হ'ল এ বি পেৰেলেল টু এছ টি। আকৌ আমাক কি বুলি কৈছে, এছ টি আৰু পি কিউ পেৰেলেল, হয় নে নহয়? গতিকে কি হৈ যাব, এ বি পেৰেলেল টু পি কিউ। আমাক এ বি আৰু এছ টি আৰু পি কিউ পেৰেলেল বুলি আমাক কুৱেশ্যনত কোৱা আছে, হয় নে নহয়? আৰু পি কিউ আৰ ইকুৱেল টু আমাক কিমান দিয়া আছে, এংগল পি কিউ আৰ ইজ ইকুৱেল টু কিমান দিয়া আছে, 110 ডিগ্ৰী। আৰু এংগল আৰ এছ টি ইজ ইকুৱেল টু আমাক কিমান দিয়া আছে, 130 ডিগ্ৰী। এতিয়া আমাক উলিয়াবলৈ কি উলিয়াব কৈছে, এংগল কিউ আৰ এছ, এই এংগল উলিয়াব লাগে আমাক, কিউ আৰ এছ এইটো উলিয়াব লাগে, ঠিক আছে? এংগল কিউ আৰ এছ ইজ ইকুৱেল টু কিমান আমাক উলিয়াব লাগে। এইটো উলিয়াবৰ কাৰণে আমাক কি উলিয়াব লাগিব, এই এংগলটো আৰু এই এংগলটো উলিয়াই দিলে এই দুটা এংগলৰ পৰা এই 180 ডিগ্ৰী এই দুটা এংগল মাইনাছ কৰিলে এইটো আহি যাব, হয় নে নহয়? এইটো যদি আমি পাই যাওঁ, এইটো যদি আমি পাই যাওঁ, ধৰি লওঁ এইটো এক্স ধৰি লৈছোঁ, এইটো ৱাই ধৰি লৈছোঁ, এতিয়া 180 ডিগ্ৰী এক্স মাইনাছ ৱাই কৰিলে আমি কি পাই যাম, এইটো এংগল পাই যাম, হয় নহয়? এই টোটেলটো 180 ডিগ্ৰী, ইয়াৰ পৰা এইটো আৰু এইটো মাইনাছ কৰিলে আমি এই এংগলটো পাই যাম, হয় নে নহয়? আমি কৰোঁ, কেনেকৈ কৰিম চাবা হা। কিউ আৰ এছটো আমাক উলিয়াব কৈছে। এতিয়া এইটো যদি 110 ডিগ্ৰী হয়, তেতিয়া এই এংগলটো 110 ডিগ্ৰী হ'ব, হ'ব নে নহ'ব? এটা মুচি দিওঁ আৰু ৰ'বা। এইটো যদি 110 হয়, এইটো 110 হ'ব। কেনেকৈ হ'ব, একাউণ্টৰ কোন নহয় জানো? এংগল পি কিউ আৰ ইজ ইকুৱেল টু এংগল কিউ আৰ বি, হয় নে নহয়? পি কিউ আৰ মানে এইটো এংগল আৰু কিউ আৰ বি মানে এইটো এংগল। কেনেকৈ হ'ব এইটো, একাউণ্টৰ কোন, হয় নে নহয়? একাউণ্টৰ কোন, therefore এংগল কিউ আৰ বি ইজ ইকুৱেল টু কিমান হৈ যাব আমাৰ, 110 ডিগ্ৰী কিউ আৰ বি। তাৰমানে এইটো আমি পুৰা এইটো ইয়াৰ পৰা ইয়ালৈ এইটো 110 ডিগ্ৰী পালোঁ, হয় নে নহয়? তাৰ পাছত এই এংগলটো উলিয়াবৰ কাৰণে আমি 180 ডিগ্ৰীৰ পৰা 110 মাইনাছ কৰি দিলে হৈ যাব, হয় নে নহয়? এইটো 110 আছিলে পুৰা এইটো, আৰু এইটো উলিয়াবৰ কাৰণে কি হ'ব, 180 ডিগ্ৰীৰ পৰা 110 মাইনাছ কৰি দিম, হৈ যাব। এইটো কি হয়, এংগল কিউ আৰ এ, এংগল কিউ আৰ এ ইজ ইকুৱেল টু কিমান হ'ব, 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী ইজ ইকুৱেল টু আমাৰ কিমান আহিলে, 70 ডিগ্ৰী। গতিকে এই এংগলটো আমাৰ কিমান হৈ যাব, 70 ডিগ্ৰী, হয়নে নহয়? এইটো হ'ল আমাৰ 70 ডিগ্ৰী, এইটো 110। এতিয়া যদি আমি এই এংগলটো উলিয়াওঁ, ঠিক আছে, এই এংগলটো যদি উলিয়াওঁ, এতিয়া এডাল লাইন হয় নহয়, এনেকৈ যদি এক্সটেণ্ড কৰিছা তোমালোকে, এডাল লাইন নহয় জানো, এডাল ৰেখা হয়, এই ৰেখাডালৰ এংগলটো কিমান থাকে, 180 ডিগ্ৰী থাকে, হয় নহয়? ভিতৰৰ যিহেতু পেৰেলেল হয়, এইটো আৰু এইটো প্লাছ কৰিলে আমি কিমান পাম, 180 ডিগ্ৰী পাম। চিন্স এছ টি আৰু এ বি পেৰেলেল, চিন্স এ বি পেৰেলেল টু এছ টি, এ বি আৰু এছ টি পেৰেলেল, গতিকে কি হৈ যাব, এই এংগলটো আৰু এই এংগলটো 180 ডিগ্ৰী হ'ব, হয় নে নহয়? কেনেকৈ কৰিম আমি এতিয়া ইয়াত, এইটো কি হয় আমাৰ আৰ এছ টি, এংগল আৰ এছ টি প্লাছ আৰ এছ টিটো হৈ গ'ল, আৰু এছ আৰ বি, এংগল এছ আৰ বি ইজ ইকুৱেল টু আমাৰ কি হৈ যাব, 180 ডিগ্ৰী, হয় নে নহয়? এতিয়া আৰ এছ টি আমাক কিমান দিয়া আছে, এংগল এছ আৰ বি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ আৰ এছ টি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী। আৰ এছ টি আমাক 130 ডিগ্ৰী দিয়া আছিলে, 50 ডিগ্ৰী, হয় নে নহয়? এইটো 130 ডিগ্ৰী দিয়া আছিলে, 130 ডিগ্ৰীৰ পৰা 180 পৰা 130, তাৰমানে এইটো কিমান হৈ গ'ল আমাৰ, এইটো 50 ডিগ্ৰী হৈ গ'ল, বুজি পালা? এতিয়া চোৱা, এইটো হৈ গ'ল আমাৰ 70 ডিগ্ৰী আৰু এইটো হৈ গ'ল আমাৰ 50 ডিগ্ৰী, হয় নে নহয়? এতিয়া যদি আমি এটা এনেকৈ যদি চাওঁ, এই গোটেই এংগলটো মানে 180 ডিগ্ৰী, এতিয়া তিনিটা এংগল আছে ইয়াত। এতিয়া এটা হৈ গ'ল এইটো, ঠিক আছে, আৰু এটা হৈ গ'ল এইটো। মই এতিয়া এইটো ৰেড দি দেখাওঁ, এতিয়া মুচি দিওঁ ৰ'বা, তেতিয়া তোমালোকৰ কৰিবলৈ সুবিধা হ'ব। গোটেইখিনি মুচি দিওঁ এতিয়া। আমাক এইটো 50 ডিগ্ৰী পালোঁ, এইখিনি মুচি দিওঁ, ঠিক আছে। আমাৰ এই এংগলটো হৈ গ'ল 50 ডিগ্ৰী, এই এংগলটো হৈ গ'ল আমাৰ এতিয়া 70 ডিগ্ৰী। এতিয়া এই এংগলটো আমি উলিয়াব লাগে, হয় নাই? এতিয়া 180 ডিগ্ৰীৰ পৰা এই 70 আৰু 50 মাইনাছ কৰি দিলে আমি এই এংগলটো পাই যাম। এতিয়া আমি কেনেকৈ লিখিম এইটো কাৰণে, এই এংগলটো প্লাছ এই এংগলটো প্লাছ এই এংগলটো, তিনিটা এংগল ইকুৱেল 180 ডিগ্ৰী, হয় নাই? কিউ আৰ এ, এগেইন এংগল কিউ আৰ এ প্লাছ কিউ আৰ এ, এইটো হৈ গ'ল কিউ আৰ এছ, এংগল কিউ আৰ এছ প্লাছ আৰু এটা কোনটো এংগল, এইটো এছ আৰ বি, এংগল এছ আৰ বি ইজ ইকুৱেল টু কিমান হৈ যাব আমাৰ, 180 ডিগ্ৰী হৈ যাব,
হয়নে নহয় যদি এতিয়া QRA আমাৰ ওচৰত আছে নাই QRA আমি পাই থৈছোঁ এইটো 70 ডিগ্ৰী হয় নহয় আৰু SRB এইটো আমি পাই থৈছোঁ 50 ডিগ্ৰী এতিয়া এংগল QRS ইকুৱেল কি হৈ যাব 180 ডিগ্ৰী মাইনাছ এংগল QRA মাইনাছ এংগল SRB এতিয়া 180 ডিগ্ৰী মাইনাছ QRA আমি কিমান পাই থৈছোঁ 70 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব আমাৰ 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী ইকুৱেল টু আমাৰ কিমান হৈ যাব 60 ডিগ্ৰী তাৰমানে এই এংগল কিমান হ'ব আমাৰ এই এংগলটো 60 ডিগ্ৰী বুজি পালা নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 5 টো চাম কুৱেশ্যন নম্বৰ 5 টোত আমাক কি বুলি কৈছে কুৱেশ্যন 5 ৰ চিত্ৰটো আগতে আমি ড্ৰ কৰি লওঁ ঠিক আছে এনেকৈ এটা দিয়া আছে আমাক AB এটা ৰেখা দিয়া আছে আৰু তলত এটা ৰেখা দিয়া আছে আমাক CD ঠিক আছে ইয়াত এনেকৈ এডাল ৰেখা আছে এনেকৈ এডাল ৰেখা আছে ৰেখাখণ্ড এইটো এংগল আমাক দিছে Y এইটো এংগল আমাক দিয়া আছে 50 ডিগ্ৰী এইটো পইণ্ট PQR এইটো এংগল আমাক দিয়া আছে 127 ডিগ্ৰী আৰু এইটো হৈছে আমাৰ X আমাক প্ৰশ্নত কি কৈছে যদি AB parallel to CD আৰু এংগল APQ equal to 50 ডিগ্ৰী আৰু এংগল PRD is equal to 127 ডিগ্ৰী তেন্তে X equal to কিমান লিয়াব লাগে আমাক আৰু এংগল Y is equal to কিমান হ'ব আমাক উলিয়াব লাগে ঠিক আছে এতিয়া আমাক যেহেতু কৈ দিছে যে AB parallel to CD গতিকে angle APQ is equal to angle PQR হয় নহয় PQR is equal to কি হৈ যায় angle X হয় নহয় বা angle X এটা নিলিখো PQR হৈ গ'ল হয় নাই এই এংগলটো PQR নহয় জানো কেনেকৈ হ'ল এইটো এতিয়া angle APQ মানে কোনটো এংগল এইটো এংগল APQ আৰু angle PQR কোনটো এইটো এংগল এইটো দুটা এংগল সমান হ'ল প্যাৰেলাল হোৱাৰ কাৰণে কেনেকৈ হ'ল এইটো কি বুলি কয় একান্তৰ কোণ হয় নহয় একান্তৰ কোণ কাৰণে এটা সমান হৈ গ'ল গতিকে আমাক APQ দিয়া আছে এংগল PQR is equal to কিমান হৈ যাব APQ আমাক কিমান দিয়া আছে 50 ডিগ্ৰী is equal to 50 ডিগ্ৰী আৰু PQR টোৱে কি হয় আমাৰ PQR টোৱে আমাক কি হয় এংগল X equal to 50 ডিগ্ৰী ওলাই গ'ল এটা এতিয়া Y টোৰ কাৰণে চাওঁ আমি Y উলিয়াব কৈছে আমাক এতিয়া চোৱা তোমালোকে এইটো এংগল কি হৈছে আমাৰ দিয়া আছে 127 ডিগ্ৰী হয় নহয় এইটো যদি 127 এডাল যদি এনেকৈ আগবঢ়াই দিয়া তোমালোকে এই ৰেখাডাল যেনেকৈ আগবঢ়াই দিওঁ আমি এই এংগলটো আৰু এই এংগলটো সমান হ'ব এই দুটাও একান্তৰ কোণ হয় নহয় এতিয়া আমি লিখোঁ এনেকৈ APR ইয়াত লিখি দিছোঁ ছবিটো চাই থাকিব পাৰিবা তেতিয়া তোমালোকে এংগল APR মানে এইটো কোণ ইকুৱেল টু এংগল PRD মানে কিমান হয় 127 ডিগ্ৰী দিয়া আছে আমাক হয় নহয় তে এংগল APR ইকুৱেল টু এংগল PRD হয় নহয় এতিয়া therefore এংগল APR is equal to PRD আমাক কিমান দিয়া আছে 127 ডিগ্ৰী যদি এই গোটেই এংগলটো 127 ডিগ্ৰী হয় ইয়াৰ পৰা 50 টো মাইনাছ কৰি দিলে আমি Y টো পাই যাম হয় নহয় therefore এইটো কেনেকৈ হ'ল একান্তৰ কোণ কাৰণে হ'ল লিখি ল'বা তোমালোকে ঠিক আছে একান্তৰ কোণ কাৰণে হ'ল therefore angle Y is equal to angle APR minus 50 ডিগ্ৰী হ'ব নাই আৰু APR পৰা 50 ডিগ্ৰী মাইনাছ কৰিলে কিমান হৈ যাব 127 ডিগ্ৰী পৰা মাইনাছ 50 ডিগ্ৰী কৰিলে কিমান হৈ যাব 77 ডিগ্ৰী যে angle Y is equal to 77 ডিগ্ৰী আৰু angle X is equal to 50 ডিগ্ৰী এইটো হৈছে আনসাৰ ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 6 টো চাম এতিয়া কোৱেশ্চন নম্বৰ 6 ত আমাক দাপোন দিয়া আছে এনেকৈ এখন দাপোন দিয়া আছে এনেকৈ এখন দাপোন দিয়া আছে ঠিক আছে এই দাপোনখন আমাক এনেকৈ দিয়া আছে এখন দাপোনক আমাক কৈছে যে এইটো PQ আৰু এখনক কৈছে আমাৰ
এছ এনেকৈ ৰশ্মি আহিছে এনেকৈ গৈছে এনেকৈ গৈছে ঠিক আছে এইটো হৈছে আমাৰ এ আৰু এইটো হৈছে আমাৰ এইটো পইণ্ট বি এইটো পইণ্ট চি এইটো পইণ্ট ডি এতিয়া আমি যদি আমাক ইয়াত কি বুলি কৈছে আমাক পি কিউ আৰু আৰ এছ দুখন দাপোনৰ পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে এই দুখন পি কিউ এইটো 6 নম্বৰটো পি কিউ পেৰেলেল টু আৰ এছ আমাক প্ৰশ্নত কৈ দিছে ঠিক আছে এ বি আপতিত হৈ পিনি পি কিউ দাপোনৰ বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ বি চি পথেৰে গৈ আৰ এছ দাপোনৰ চি বিন্দুত পৰিছে এই ৰশ্মি আকৌ চি ডি দিশে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে প্ৰমাণ কৰা যে এ বি পেৰেলেল টু চি ডি সেই এ বি আৰু চি ডি পেৰেলেল হয় বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে মানে এডাল আৰু এডাল পেৰেলেল বুলি ৰঙা কৰি দিছোঁ এডাল আৰু এডাল পেৰেলেল হয় বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া এইটো কাৰণে আমি কি কৰিম এডাল লম্ব ড্ৰ কৰি লওঁ ঠিক আছে ইয়াতো এডাল আমি এনেকৈ লম্ব ড্ৰ কৰি লওঁ চি ডি আছে এক্স ধৰি লৈছোঁ এইটো ৱাই ধৰি লৈছোঁ ঠিক আছে ধৰা হ'ল এক্স বি লম্ব পি কিউ এক্স বি পি কিউত লম্ব ঠিক আছে আৰু ৱাই চি লম্ব আৰ এছ ঠিক আছে ৱাই চি আৰ এছৰ ওপৰত লম্ব এতিয়া এইটো কি কৈছে ৰশ্মি বুলি কৈছে হয় নহয় এই ৰশ্মি দাপোনত গৈ পিনি ইয়াৰ পৰা ইয়াত এই আপতিত হৈছে এ বি ইয়াৰ পৰা প্ৰতিফলিত হৈছে হয় নহয় এতিয়া তোমালোকে পঢ়ি আহিছিলা না আগতে যদি এনেকৈ এখন দাপোন থাকে ইয়াৰ ৰশ্মি এনেকৈ আহে এনেকৈ ৰশ্মিডাল যদি গুচি যায় তোমালোকে পঢ়িছা চায়েন্সত হয় নহয় ইয়াৰ পৰা যদি এনেকৈ আহে ইয়াৰ মাজত যদি আমি লম্ব এনেকৈ ড্ৰ কৰোঁ এই এংগলটো আৰু এই এংগলটো সমান এই এংগলটো কি বুলি কোৱা হয় প্ৰতিফলন এংগল আৰু এই এংগলটো কি বুলি কোৱা হয় এইটো এংগল তোমাৰ আপতন এংগল আৰু এইটো প্ৰতিফলন এংগল হয় নহয় দুটা কি হয় আমাৰ সমান হয় সদায় গতিকে এই এংগলটো আৰু এই এংগলটো সমান হ'ব আৰু এই এংগলটো সমান হ'ব তেনেকৈ ধৰি লওক এই এংগলটো যদি আমি ধৰি লওঁ স্মল এ স্মল বি এইটো স্মল চি স্মল ডি বুলি ধৰি লৈছোঁ ঠিক আছে আপতন এংগল আৰু প্ৰতিফলন এংগল সমান হয় নহয় দাপোনৰ ক্ষেত্ৰত কি হৈ যাব আমাৰ এংগল এ ইজ ইকুৱেল টু এংগল বি হৈ যাব হয় নহয় চিমিলাৰলি আকৌ কি হৈ যাব এংগল চি ইজ ইকুৱেল টু এংগল ডি হৈ যাব এইটো সমান এইটো সমান হয় নহয় আকৌ এতিয়া তোমালোকে চোৱা এই দুটা পেৰেলেল নহয় জানো পি কিউ আৰু আৰ এছ পেৰেলেল বুলি কৈছে হয় নহয় আৰু তাৰোপৰি কি হয় এই এংগলটো এই লম্ব দুডাল আমি এই লম্ব দুডাল যে এডাল আৰু এডাল যদি পেৰেলেল হয় এইটো আৰু এইটো যেনিবা দুডাল আছে পেৰেলেল হয় ইয়াত যদি আমি লম্বডাল ড্ৰ কৰোঁ এইডাল পেৰেলেল হ'ব এডাল লগত হয় নহয় এডাল আৰু এডাল পেৰেলেল হ'ব নহ'ব গতিকে এই লম্বডাল বি এক্স লম্বডাল এডাল আৰু চি ৱাই লম্ব এইডাল পেৰেলেল হ'ব হয় নহয় এই আৰু ইডাল সিডালৰ লগত কি হয় পেৰেলেল হ'লে কি হ'ব এই এংগলটো আৰু এই এংগলটো সমান হ'ব নহ'ব বি আৰু চি এংগলটো হ'ব কেনেকৈ হ'ব সেইকেইটা কোনক কি বুলি কোৱা হয় একান্ত কোণ বুলি কোৱা হয় আমি আগতে এতিয়া চাই আহিছোঁ হয় নহয় আকৌ এংগল বি ইজ ইকুৱেল টু এংগল চি কেনেকৈ হ'ল এটা কি হয় একান্ত কোণ হয় নহয় একান্ত কোণ হোৱাৰ কাৰণে আমাৰ কি হ'ল এংগল বি আৰু ইকুৱেলটো কি হ'ল আমাৰ এংগল চি যদি এংগল বি টু চি লগত ইকুৱেল হৈ যায় এতিয়া এংগল বি টু ডি লগতো ইকুৱেল হ'ব কাৰণ এইটো সমান চি আৰু ডি সমান হয় নহয় আমি পঢ়ি আহিছোঁ নাই চি আৰু ডি সমান গতিকে বি লগত আমি যদি বি টু চি লগত সমান হয় তেতিয়া বি টু ডি লগতো সমান হয় নহয় চিমিলাৰলি ইয়াতো আমাক চাব পাৰোঁ তোমাৰ যদি চি আৰু বি যদি সমান হয় তেতিয়াহ'লে চি আৰু এও সমান হ'ব এই দুটাও সমান হ'ব গতিকে আমি কি কৰিব পাৰোঁ এই দুটা যদি যোগ কৰোঁ যোনটো এংগল পাম এই দুটা ইকুৱেল হ'ব হয় নহয় গতিকে এংগল এ প্লাছ এংগল বি ইজ ইকুৱেল টু এংগল চি প্লাছ এংগল ডি হ'ব নহ'ব এইটো মই আকৌ এবাৰ চাবা হা কেনেকৈ কৈছোঁ মই ধৰি লোৱা এনেকৈ আছে ন আমাৰ এনেকৈ আছে ঠিক আছে এনেকৈ এডাল গৈছে ধৰি লোৱা এনেকৈ এডাল গৈছে ঠিক আছে এইটো এডাল হৈ গ'ল এইটো এংগল ঠিক আছে যদি এইটো আৰু এইটো সমান হয় নহয় এইটো আৰু এইটো সমান হয় আৰু এইটো আৰু এইটো সমান হয় গতিকে ই আৰু ই সমান হ'বই আৰু এইটো যদি আৰু এইটো সমান হয় তেতিয়াহ'লে ই আৰু ই সমান হৈ যাব হয় নহয় ই আৰু ই সমান হৈ যাব হয় নহয় তাৰপৰা তেনেকৈ আমি পালোঁ চি আৰু ডি সমান হৈ গ'ল এতিয়া এইকেইটা এংগল কি হৈ যাব তোমাৰ চোৱা এই এংগলটো কি হৈ যাব চি এ প্লাছ বি এংগলটো কি হয় এ আৰু বি এ বি চি হয় নাই
আমি এ বি চি বুলি লিখিব পাৰিম এংগল এ বি চি মানে এ প্লাছ বি এই দুটা যোগ কৰি পিনি এ বি চি এংগল নাপাম জানো এই ডাঙৰ এংগলটো এ আৰু বি যোগ কৰি নাপাম জানো এ বি চি আৰু চিমিলাৰলি এই ডাঙৰ এংগলটো আমি চি আৰু ডি যোগ কৰি পাম হয় নহয় এতিয়া যদি চি আৰু ডি যোগ কৰি দিয়া কি হৈ যাব এংগল বি চি ডি হয় নহয় এইটো এংগল আৰু এইটো এংগল যদি সমান হৈ যায় এই দুটা এংগল যদি সমান হৈ যায় তাৰমানে কি হয় এডাল আৰু এডাল পেৰেলাল এই দুটা সমান হ'লে কি হ'ব এই এংগলটো আৰু চাবা এতিয়া তোমালোকে ৰ'বা সেইটো মই অকণ মুচি দিওঁ তেতিয়া তোমালোক ক্লিয়াৰ হৈ যাব তাৰপিছত এ বি যোনবিলাক কৰিলোঁ চব মই মুচি দিছোঁ এতিয়া দেই মই ক্লিয়াৰ হ'ব এতিয়া ভালকৈ এনেকৈ আছিলে এইটো এ আৰু এনেকৈ গৈছিলে এবাৰ চি ডি ঠিক আছে এতিয়া এই এংগলটো আৰু এই এংগলটো যদি সমান হৈ যায় আমি প্ৰুভ কৰিলোঁ ন এনেকৈ এতিয়া এ বি চি ইজ ইকুৱেল টু বি চি ডি আমি এইটো দেখাই দিলোঁ ইকুৱেল হৈ গ'ল আমাৰ যদি এইটো আৰু এইটো এংগল ইকুৱেল হৈ যায় তেতিয়া কি হয় এটা বিপৰীত কোণ নহয় জানো এনেকৈ যদি চোৱা এইডাল যদি এনেকৈ পেৰেলাল লাইন বুলি চোৱা তোমালোকে এইডাল এইডাল এনেকৈ যদি চোৱা এইডাল যদি ইয়াত যদি তৰ্জক হিচাপে ধৰা এইটো আৰু এইটো যদি ইকুৱেল হৈ গ'ল তাৰমানে কি হৈ গ'ল এইডাল আৰু এইডাল অট'মেটিক পেৰেলাল হৈ গ'ল therefore AB parallel to CD proof ইয়া প্ৰমাণ কৰা হ'ল ধুনীয়াকৈ এনেকৈ তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া ইয়াৰ লগতে আমাৰ এক্সাৰচাইজ 6.2 শেষ হ'ল আমি নেক্সট এক্সাৰচাইজ 6.3 চাম ঠিক আছে নমস্কাৰ জয় অসম